হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শপ্ৰতি মজুমদাৰ। আজি আমি কথা পাতিম এছাম চিটেবলিক কাউন্সিলিঙৰ বিষয়ে। য়েছ, আমি অলৰেডি বহুকেইটা ভিডিঅ' বনাই থৈ দিছোঁ এছাম চিটেবলিক কাউন্সিলিঙৰ ওপৰত। 2025 তাৰে আগৰো বহুকেইটা ভিডিঅ' আছে। বাট ইন দিছ ভিডিঅ' উই উইল টক এবাউট এছাম চিটেবলিক কাউন্সিলিং, যিহেতুকে আজি এটা ইম্পৰ্টেণ্ট ডেট হয়। তাৰে আগতে যিখিনি ষ্টুডেণ্টছে হয়তো কাউন্সিলিঙত পাৰ্টিচিপেট কৰিব পৰা নাই বিকজ তেওঁলোকৰ হয়তো মাৰ্কছ বেয়া, বা তেওঁলোকে ভাবি আছে যে ছেকেণ্ড অপশ্যন এটা কি হ'ব, তেওঁলোকৰ কাৰণে আমি লৈ আহিছোঁ আমাৰ ASCTS batch 2026, that is All Assam CEE Test Series batch 2026, which is a droppers batch. ইয়াত আমাৰ 100+ টেষ্ট থাকিব। আমি ষ্টাৰ্ট কৰিছোঁ 10 জুলাইৰ পৰা। ফিজ থাকিব 999। ইট ইজ 50% অফ বিকজ আমাৰ ফিজ হয় 1999 এণ্ড ইট ইজ এভেইলেবল অনলি ফৰ দ্য ফাৰ্ষ্ট 50 ষ্টুডেণ্টছ এণ্ড অলৰেডি আমাৰ ষ্টুডেণ্টছ এনৰোল হৈ গৈছে। উই ডোণ্ট হেভ 50 ছিটছ লেফ্ট, বাট যেতিয়া আমাৰ 50 ছিটছ শেষ হৈ যাব উই উইল নট কনচিডাৰ দ্য ফিজ এট 999। ৱাই দিছ ফিজ? বিকজ আমি ফিজ কম ৰাখি আছোঁ। লাষ্ট ইয়াৰ আমি 30টা টেষ্ট দিছিলোঁ, তাত আমি ফিজ ৰাখিছিলোঁ 1499, বাট এইবাৰ আমি 100+ টেষ্ট দি আছোঁ এণ্ড আমি ফিজ কমকৈ ৰাখিছোঁ বিকজ উই বিলিভ যে আপোনালোকে যদি মেক্সিমাম নাম্বাৰ অফ টেষ্ট প্ৰেক্টিচ কৰে আপোনালোকৰ ডেফিনেটলি ক্লিয়াৰ কৰাৰ চান্স বেছি থাকিব। এণ্ড আমি কমপ্লিট চেপ্টাৰ্ছ কভাৰেজ কৰাম, পাৰ্চনেল গাইডেন্স থাকিব এণ্ড স্মল বেট চাইজ থাকিব বিকজ আমি এবাৰ বহুখিনি ষ্টুডেণ্টছ আমি এনৰোল কৰিব বিচৰা নাই, বাট যিখিনি আমি ষ্টুডেণ্টছ এনৰোল কৰিম সেইখিনি আমি এতিয়াৰ পৰা এনৰোল কৰি যাম। বিকজ যেতিয়া আমি এক্সামৰ আগত এনৰোল কৰাওঁ, একমাহ আগত চবে জইন কৰে, বাট টেষ্ট ইমানখিনি দিব নোৱাৰে, আল্টিমেটলি গৈ পেলাই ৰিজাল্টছ নাহে। যদি আপুনি 100+ টেষ্ট দিব লাগে, এমাহ দুমাহ আগত আপুনি এনেও দিব নোৱাৰে, ইমান টাইম নাথাকিব, আপোনাক কমচে কম 10 মাহ সময় লাগিব। তেতিয়া 10 মাহতকৈ বেছি লাগে ইনফেক্ট, বাট মই ষ্টিল মিনিমামে কৈছোঁ 10 মাহত এটলিষ্ট আপুনি ট্ৰাই কৰিব লাগিব। একমাহ আগত দুমাহ আগত নহয়, 100+ মিছা কথা, 10টা 20টা টেষ্টে নহয় ভালকে। এইটো আপোনালোকে নিজে গম পায় যদি আপোনালোকে এবাৰ পৰীক্ষা দিছে। এনিহাউ উই আৰ কামিং টু টপিক যে আমাৰ এইটো মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ অলৰেডি, য'ত আমাৰ দিছ ইজ এ টেন্টেটিভ অনলাইন কাউন্সেলিং শিডিউল ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ছেমিষ্টাৰ বিটেক প্ৰগ্ৰামছ ইন দ্য ষ্টেট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজেছ অফ আছাম ফৰ চিটেবল 2025 কাউন্সেলিং। বেচিকেলি চাওক, এইটো আমাৰ ক'ব গ'লে আমাৰ যিখিনি AC, JC, জিষ্ট, BBC, BBC, GC বা DC, এই 7খন ইঞ্জিনিয়াৰিং কলেজ আছে। লাষ্ট আমাৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ প্ৰবেবলি, এণ্ড আমাৰ প্ৰথমতে AC বিকজ লাইক কেতিয়া এষ্টাব্লিছ হৈছিলে সেই হিচাপত কৈছোঁ মই। AC ফাৰ্ষ্টত ৰাখিছোঁ বিকজ AC চবতছে প্ৰথমতে এষ্টাব্লিছ হৈছিলে, JC ছেকেণ্ড বিকজ JC নেক্সট এষ্টাব্লিছ হৈছে। একদম নিউলি এষ্টাব্লিছ হয় আমাৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ হয়। ইম্পৰ্টেণ্ট কথাটো হয় যে আমাৰ যদি আপোনালোকে চায় চিৰিয়েল নাম্বাৰ 5টো, চিৰিয়েল নাম্বাৰ 4টো যদি চায়, 4টো আৰু 5টো মানে আল্টিমেটলি চাওক, 4টো চাওক প্ৰথমতে, এলটমেণ্ট অফ চিটছ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং দ্য ডেট ইজ 9 জুলাই 2025, মানে আজি। অ'কে, পইণ্ট নম্বৰ 5, একচেপ্টেন্স এগেইনষ্ট এলটেড চিটছ এলং উইথ নেচেচাৰী ডকুমেণ্টছ আপলোড 9 to 12 জুলাই আপোনাৰ সময় দিছে। লগতে পইণ্ট নম্বৰ 6 উইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ৰিপৰ্টিং টাইম এলং উইথ অৰিজিনেল ডকুমেণ্ট ফৰ ভেৰিফিকেশ্যন এট দ্য ৰেচপেক্টিভ কলেজ উইল বি 10 জুলাই to 12 জুলাই। মানে কালি 10 জুলাই হয়, কালি ক'ব গ'লে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব যদি আপোনালোকৰ ডকুমেণ্টছখিনি গোটেইখিনি ৰেডি আছে, বা পৰহি বা তাৰে পিছদিনা, মানে 10, 11, 12 ক'ব গ'লে 3 দিন আমাৰ হাতত সময় আছে। এতিয়া কথাটো হ'ল যে এতিয়ালৈকে আমাৰ কাউন্সেলিঙৰ ৰিজাল্ট ওলোৱাই নাই, মে বি চাগে হয়তো ওলাই যাব পাৰে, বাট যদি নোলাই যেন ডেফিনেটলি এইটো চাগে নতুন এটা শ্বিডিউল দিব, বা হয়তো কিবা এইটো টেন্টেটিভ শ্বিডিউলে হয় ন, ফিক্সড শ্বিডিউল নহয় যিহেতু। তো ভয় খাব একো দৰকাৰ নাই বিকজ দিছ ইজ এ টেন্টেটিভ শ্বিডিউল, দিছ ইজ নট এ ফিক্সড শ্বিডিউল। ইয়াত লিখা আছে টেন্টেটিভ শ্বিডিউল বুলি, তো ভয় খোৱাৰ দৰকাৰ নাই। বাট যদি আছে তেতিয়া ডেফিনেটলি কিন্তু কালিৰ কাৰণে আপুনি ৰেডি হ'ব লাগিব। এতিয়া কালিৰ কাৰণে ৰেডি কেনেকৈ হ'ব? ফৰ এক্সাম্পল আপুনি আছে আজি শিলচৰত, কালি যদি আপোনাৰ এডমিশ্যন হৈ যায় চিট, যদি আপোনাৰ কালি যদি হৈ যায় চিট ডকুমেণ্ট ভেৰিফিকেশ্যন, আপুনি আজি ৰাতিয়ে বাছত উঠিব লাগিব। চ' দিছ ইজ এ ভেৰি প্ৰব্লেমেটিক ফৰ দ্য ষ্টুডেণ্টছ বেচিকেলি। চ' সেইকাৰণে আই হোপ যে অকণমান এই বস্তুটোৰ ওপৰত মন কৰে আমাৰ অথৰিটিখিনিয়ে, এণ্ড অকণমান বস্তুবোৰ চাই। বাকীতো একো প্ৰব্লেম নাই, বাকী এজ ইউজুৱেল আমাৰ গোটেইখিনি সাবমিশন অফ এডমিশন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই ৰেচপেক্টিভ কলেজেছ টু DT অফিচ, এইটো আমাৰ 15-16 জুলাইত হৈ যাব, যিমানখিনি চিট ভেকেণ্ট ৰৈ যায়। চিট ভেকেণ্ট কিয় ৰ'ব? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে ছাৰ চিট ভেকেণ্ট কিয় ৰয়? চিট ভেকেণ্ট ৰয় বিকজ হয়তো কিছুমানে হয়তো আমাৰ চিট খালী ৰৈ গ'ল বিকজ ষ্টুডেণ্টছখিনি হয়তো এলিজিবলে নহ'ল, ডকুমেণ্টছ ভুল আছিলে বা ডকুমেণ্টছ নাছিলে, সেইকাৰণে এলিজিবল বা ষ্টুডেণ্টছে হয়তো ল'বই বিচৰা নাই ফাৰ্ষ্ট কাউন্সিলিঙত চাপ'জ পালে, চাপ'জ কলেজ পালে ফাৰ্ষ্ট কাউন্সিলিঙত, ঠিক আছে, চাপ'জ কোনোবাই BBC পালে, BVC পালে, বাট যাব নিবিচাৰিলে BBC, ভাবিলে যে ছেকেণ্ড কাউন্সিলিঙত কি ঠিক অলপ বেটাৰ কলেজ পাব পাৰোঁ, কথাটো কৈছোঁ দেই, তেনেহ'লে তেওঁলোকে নাযায়, তো সেনেকৈ মানে খালী থাকি যায়, আল্টিমেটলি তেনেকৈ খালী থাকে। কিন্তু AC বা JCত খালী থকাৰ সম্ভাৱনা কম আছে বিকজ AC JCত পালে ষ্টুডেণ্টছে জেনেৰেলি লৈ লয়, ঠিক আছে। বাট সেইটোৱে আৰু আল্টিমেটলি ঘৰটো তেনেকুৱাই আৰু বাকীটো লাইক ভেকেঞ্চি লিষ্ট ডিছপ্লে হৈ যাব 17 জুলাই। বাকী আমাৰ গোটেইখিনি এজ ইউজুৱেল আমাৰ আহিব, মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ। দিছ ইজ দ্য ভিডিঅ' ফৰ টুডে। ইফ এনিৱান হেভ এনি ডাউট অৰ এনি কুৱেৰি, ডেফিনেটলি আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপ জইন কৰক বিকজ আমি তাতে গোটেইখিনি আপডেটছ দি দিওঁ ফৰ ফ্ৰী। এণ্ড যিসকলে প্ৰব্লেম পাইছে হোৱাটছএপ গ্ৰুপ জইন কৰোঁতে, দেন তেওঁলোকে টেলিগ্ৰাম গ্ৰুপ জইন কৰক, তাতে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকো দিয়া আছে, দে কেন ডেফিনেটলি ডাইৰেক্টলি জইন। এণ্ড দ'জ হু আৰ ষ্টিল কনফিউজড এবাউট দিছ
প্ৰগ্ৰেম মানুহে লাখ টকা খৰচ কৰে মানে কোচিঙৰ নামত, এট দি এণ্ড গৈ পেলাই কিন্তু তেওঁলোকে টেষ্টবোৰ নিদিয়ে, ৰিজাল্ট বেয়া হৈ যায়। ত' দিছ 1000 rupees won't cost you much, but আল্টিমেটলি আপোনালোকৰ বেনিফিট হ'ব, ডেটছ ইট।